আপোনালোকক প্ৰথমে মই নাৰ্ছিং হোমখন দেখাই লৈছোঁ। ইমান ধুনীয়া পৰিৱেশ চাওকচোন বাৰু। এই নাৰ্ছিং হোমখননো ক'তনো আছে আপোনালোকক মই দেখাব বিচাৰিছোঁ আৰু ভিডিঅ'টোৰ মাজলৈ যাওঁচোন ব'লক তেতিয়াহ'লে। আৰু এয়া চাওকচোন মই ওলাবলৈ লৈছোঁ বেটাহঁতক ডক্টৰৰ ঘৰলৈ নিবলৈ। আৰু এই আজি 4 দিনমান হৈছে পূৰা ইহঁতৰ অলপ কফ নিচিনা হৈছে। প্ৰথমে কাহ হৈছিলে, অলপ পানীও লাগিছিলে। তাৰপিছত ভাবিছিলোঁ ভাল হৈ যাব, কিন্তু মানে কি ক্ৰমান্বয়ে বেছি হৈ গৈ আছে। ৰাতি একেবাৰে শুব পৰা নাই। আজি কমেও 3 দিনমান হৈছে ৰাতি একেবাৰে আদিয়ে শুব পৰা নাই আৰু কফ জমা হৈ গৈছে নেকি। খুব ডিঙিটো ঘেঁঘেকৈ বাজিছে, যিহেতু আমাৰ গাঁৱৰ ভাষাত নিমনিয়া বুলি কোৱা হয়। আৰু সেইটো কাৰণে ভয় লাগিছে কেনেবাকৈ আকৌ পকি যাব পাৰেতো। সেইটো কাৰণে মানে আজি অলপ ৰাতি জ্বৰো উঠিলে তাৰ। আৰু ৰাতিটো প্ৰায় 2টামান বজাৰ পৰা 2:30মান বজাৰ পৰা দেউতাকে লৈ বহি আছে। আজি কমেও এনেকৈ ৰুটিন 3 দিনমান হৈছে। সেইটো কাৰণে ভাবিলোঁ ডক্টৰৰ ঘৰলৈ লৈ যাওঁ। আৰু আজিৰ পৰা আকৌ বাইকৰ পৰীক্ষা মানে এক্সামো আৰম্ভ হৈছে। আৰু এক্সাম কেনেকুৱা হয় নাজানো। কাইলৈ কিন্তু আছে অসমীয়া আছে। অসমীয়া কিন্তু তাই বহিবলৈও টান পায়, কিন্তু আৰু টানো হয় বাৰু 2য় শ্ৰেণীৰ অসমীয়াখন তাহাঁতৰ কাৰণে যুক্তাক্ষৰ যে বহুত আছে। আৰু এয়া বেটাক উলিয়াই মেলি ৰেডি কৰি ল'লোঁ। পিছফালে আকৌ মনকো মামনিয়ে উলিয়াইছে। আৰু কিন্তু বেটা যেতিয়া চুট পিন্ধাই দিলোঁ নহয়, গম পাইছে যে ক'ৰবালৈ যাবলৈ ওলাইছোঁ বুলি। আৰু এয়া আমি পাই গ'লোহি মথুৰাপুৰ যিহেতু দেওবৰীয়া সাপ্তাহিক বজাৰ বহে আৰু আমি বজাৰখন পাৰ হৈ আহিছোঁ। এয়া মই আদিক লৈছোঁ আৰু আহিছে আমাৰ এয়া সোণাই আহিছে, মানে আমাৰ দেউৰা। আৰু তাৰপিছত আছে বাইদেউক লৈ আহিছোঁ। বাইদেৱে লৈ আহিছে মনক আৰু শুই গ'ল। তাৰপিছতে দেখিছেনে ইয়াৰো অলপ অলপ টোপনি আহি আছে। চকুকেইটা একেবাৰে সৰু সৰু কৰি আহিছে, কিন্তু বাহিৰৰ ফালে পূৰা চাই আহিছে সি। আৰু ক'ৰবালৈ আহিলে যে একদম সি মানে গোমোঠা হৈ আহে, একেবাৰে নেহাঁহিও নেমেলিও একেবাৰে একো মাত বোলে যেন নকৰে, তেনেকুৱা নিচিনাকৈ থাকিব, যেন একদম পূৰা খঙত থকা আগতে থাকিব। ইয়াত আকৌ সোণাৰী নৌপৰা আগতে আকৌ DT অফিচটো বহিব নহয়। ইয়াতে এটা ডাঙৰ পুখুৰী আছে। তাৰপিছত ইয়াত আছে PV নাৰ্ছিং হোম। তাৰপিছত আমি সোণাৰী পাৰ হৈ আহি এইডোখৰ নতুনকৈ মানে ৰাস্তাটো বনাই আছে। চাওকচোন বাৰু ইমান ধুনীয়াকৈ বনাই আছে। এইটো ভজু একেবাৰে ভজু ৰোড হৈ মাহমৰা হৈ ৰাজগড় হৈ একেবাৰে মৰাণ হৈ ডিব্ৰুগড় পাবলৈ। আৰু এয়া আমি ফাইনেলি পাই গ'লোঁ ভজু ৰোডটোতে আছে, বাওঁ চাইডে আছে। ইয়াত HM নতুনকৈ খুলিছে নাৰ্ছিং হোম। প্ৰায় এবছৰমান হৈছে কি নাই হোৱা নেকি চাগে। আৰু ভিতৰৰ পৰিৱেশটো মই ভাবিছোঁ আপোনালোককো দেখাই যাওঁ, যিহেতু মই ইয়ালৈ 2য়বাৰ আহিছোঁ। যেতিয়া বেটাহঁতৰ জন্ম হোৱাৰ পিছতে প্ৰথমবাৰ মানে এসপ্তাহমানৰ পিছতে তাহাঁতৰ মানে গাখীৰ খাই থাকোঁতে চৰচৰনি খাই সৰু বেটা মানে আদি গোটেই মানে নাকে মুখে একেবাৰে ব্লক নিচিনা হৈ গৈছিলে। উশাহ ল'ব পৰা নাছিলে। সেইটো কাৰণে আমি ইয়ালৈ আহিছিলোঁ। আৰু তাৰ পৰা ইয়াত ব্যৱহাৰ পাতিবিলাকো ভাল পালোঁ। আৰু যিগৰাকী থাকে তেওঁৰ ব্যৱহাৰ পাতি ইমান ভাল আৰু ট্ৰিটমেণ্টো ভাল। সেইটো কাৰণে ভাবিলোঁ পৰিপাটি পূৰা চিজিল, মানে সেইটো কাৰণে ভাবিলোঁ ইয়াতে দেখাওঁ। আৰু খবৰ পাই আমাৰ এয়া বাইদেউ আৰু ভিনদেউ ওলালেহি। বা ভিনদেউ যিহেতু গুৱাহাটীত থাকে চাকৰি কৰ্মসূত্ৰে, আৰু সেইটো কাৰণে তেওঁ যাবগৈ। আৰু পটককৈ আহি গ'লি দুইজনে খবৰটো পাই উধাটো পাই। যিহেতু সৰু ল'ৰা ছোৱালী বুলি ক'লে আপোন মানুহবিলাকৰ বহুত মৰম নহয় জানো। তাৰপিছতে আহিলে আকৌ পেহাকতো আহিলে দেই। পেহাক পেহীক মানে খবৰটো পাই দৌৰা দৌৰিকৈ পটককৈ আহিলে। আৰু এয়া চাওকচোন বাৰু নিজৰ ল'ৰাটোকো শুৱাই থৈ আহিছে। ল'ৰাটোৱে ইমান চাওঁ চাওঁ কৰে বেটাহঁতক। তাৰপিছত ল'ৰাও আকৌ এপাকক দেখি একদম তত নাই নহয়, দেখি একেবাৰে হাত একেবাৰে মেলি মেলি গৈছে। আৰু এয়া চাওকচোন বাৰু ভাগিনীয়েকৰ প্ৰতি এপাকৰ কিমান মৰম একেবাৰে। ইফালে ভিনদেউ যাবলৈ ওলাইছে মানে গুৱাহাটীলৈ, যিহেতু 6টা বজাত ইণ্টাৰচিটি আছে। আৰু বাইদেউ কৰ্মসূত্ৰে এইকেইদিনা হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ডিউটি কৰিছে। আৰু ভিনদেউ শুকুৰবাৰে আহে, শনিবাৰে দেওবাৰে বন্ধ থাকে যে, সেইকাৰণে শুক্ৰবাৰে আহে, শনিবাৰ দেওবাৰ থাকি আৰু মানে শনিবাৰ দিনটো থাকে আৰু শুকুৰবাৰ শনিবাৰ থাকি পেলাই দেওবাৰে গধূলি আকৌ যায়গৈ। আৰু ইহঁতক দেখাই মেলি আজৰি হৈ পেলাই ক'লে যে ডক্টৰে মানে গেছ দিব লাগিব বুলি ক'লে। আৰু কফটো বেছি জমা হৈ থকাৰ কাৰণে আচলতে দুয়োটাকে গেছ দিলে। এতিয়া অদল বদল কৰি 20 মিনিটৰ আঁতৰে দুয়োটাকে গেছ দিছে। বেয়াও লাগিছে। আদিৰ একেবাৰে মুখখন একেবাৰে সৰু হৈ গ'ল। এইকেইদিনা খাবও পৰা নাই ভালকৈ, চব
বমি কৰি উলিয়াই দিছে আৰু নিজৰ ভুলৰ কাৰণেও হৈছে ময়ো স্কুললৈ অহা যোৱা কৰোঁতে স্কুটি চলাইছোঁ মোৰ গাতো ঠাণ্ডা সোমাইছে আচলতে আৰু এনি টাইম ঠাণ্ডা পানী চুই থকাই হয় যিহেতু কাম কৰি থকা হয় নহয় জানো নকৰিলেও নহয় কৰিবতো লাগিবই আৰু এয়া আকৌ পেহীয়েক আৰু পেহাক পালেহি নহয় পেহীয়েকক দেখি তাৰ কি ফূৰ্তি মানে আদিৰ কি ফূৰ্তি পেহীয়েকে কিবা কিবি কৈ আছে আৰু শিৱৰাতি আহিছে যে বোলে চিলিমটো বোলে তই বোলে আগেয়ে টানিছ কিবা কিবি কৈ আছে যে খুব হাঁহিছে মানে পেহীয়েকৰ মুখলৈ চাই আৰু এয়া হৈছে আমাৰ ভণ্টিক মানে ভজুলৈকে দিছে সেইটো কাৰণে বেছি দূৰ নহয় ষ্টেচনৰ ওচৰতে তাৰপিছতে খুব বেছি 3 মিনিটমান লাগে সেইটো কাৰণে পেহীয়েকো আহি পালেহি খবৰটো পাই প্ৰথমে আকৌ মনক আকৌ এইটো যেতিয়া মানে গেছটো লগাই দিছে সি আকৌ খুব খাব লাগে খুব চিঞৰিছে মানে খোৱা বস্তু বুলি ভাবিছে আচলতে এতিয়াহে লাহে লাহে লৈছে যে এতিয়া আকৌ তাহাঁতৰ কি ফূৰ্তি মানে প্ৰথমে অলপ ভয় খাইছিলে কিন্তু এতিয়া মানে ভাল পাইছে মানে লৈ পেলাই অলপ ঠাণ্ডাকৈ মানে হেৰিটো আহে হাৱাটো আহে যে মেডিচিনটো সেইটো কাৰণে অলপ এতিয়া ভাল পাইছে আৰু মই ভাবিছোঁ আপোনালোকক মানে নাৰ্ছিং হোমখনৰ অকণমান পৰিৱেশটো দেখাওঁ চাওকচোন বাৰু ইমান ধুনীয়া পৰিৱেশটো আৰু ইমান চাফ চিকুণ নহয় আপোনালোকে যদি দেখাম বুলি ভাবিছে তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে কিন্তু দেই ব্যৱহাৰ পাতি বহুত ভাল ডক্টৰো এনি টাইম থাকে আৰু আমি 8মান বজাত পাই গ'লোহি কিন্তু মূৰটো ইমান বিষ হ'ল নহয় খোৱা বোৱা টাইম টেবুলবোৰ নিমিলিলে মোৰ কিন্তু খুব মূৰ বিষ হয় আৰু এয়া ইহঁতক দৰৱ পাতি খুৱাই মেলি ল'লোঁ নিজেও ভাত খালোঁ আৰু মানুহজনে আহি পটাপট ভাত পানী বনালেহি এইবাৰ আজি কিন্তু মানুহজনে বনাইছে বনাই মেলি খাই বৈ আজৰি হ'লোঁ আৰু দেউতাকে মানে দৰৱবোৰ চাই আছে আৰু টাইমমতে এইটো আমুক খুৱাব লাগিব তামুক খুৱাব লাগিব কৈ আছে আৰু মই আকৌ কামৰ মাজতে পাহৰি যাওঁ কেতিয়াবা হ'লে দৰৱ খুৱাবলৈ সেইটো কাৰণে মই মাজে মাজে গালিও খাওঁ গম পায়নে আৰু এয়া চাওকচোন বাৰু মনৰ পুৰা টোপনি আহিছে তাৰপিছতে আৰু ভিডিঅ'টো আৰু বাইকলৈ দেখিছেনে বাৰু চিট পখিলি গতে নাচি আছে ইফালে যে কাইলৈ অসমীয়া আছে অসমীয়া কিন্তু সঁচাকৈ যথেষ্ট টান হয় কি পঢ়িলে নপঢ়িলে নাজানো আজি কিন্তু কাইলৈ কি কৰিব সেইটোও নাজানো